ৰাজ্যত পুনৰ আৰম্ভ অমৃত বৃক্ষ অভিযান 2.0 গছেৰে চতুৰ্দিশ সেউজ কৰাৰ লক্ষ্য ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিলে অভিযান আৰম্ভ হ'ল এজুপি গছ মাৰ নামত কাৰ্যসূচী যোৱা দুবৰ্ষত অভিলেখ সংখ্যক গছপুলি ৰোপণ কৰাৰ পাছত পুনৰ ৰাজ্যত গছ ৰোপণৰ আয়োজন দিছপুৰৰ বিধায়ক আৱাসত গছপুলি ৰোপণেৰে মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিলে অমৃত বৃক্ষ অভিযানৰ গছপুলি ৰোপণেৰে মুখ্যমন্ত্ৰীয়ে ক'লে আয়োজনৰ উদ্দেশ্য আজিৰে পৰা আমাৰ ৰাজ্যত অমৃত বৃক্ষ আন্দোলন আৰম্ভ হৈছে এইবাৰ অমৃত বৃক্ষ আন্দোলনৰ যিটো মুখ্য থিম সেই থিমটো হৈছে এডাল গছ মোৰ মাৰ নামত অৰ্থাৎ আমাৰ সকলোৱে জানো আমি জননী জন্মভূমি স্বৰ্গাদপি গৰীয়সী এজন মানুহৰ জীৱনত নিজৰ মাতৃতকৈ আন কোনো সৰ্বশ্ৰেষ্ঠ হ'ব নোৱাৰে মায়ে মোক জন্ম দিয়াৰ পৰা লালন পালন কৰাৰ পৰা জীৱনৰ প্ৰতিটো বিন্দুতে সাহস আৰু প্ৰেৰণা যোগায় অনাগত 20 আগষ্টলৈকে চলিব গছ ৰোপণৰ কাৰ্যসূচী এইবাৰৰ লক্ষ্য 3 কোটি বাণিজ্যিকভাৱে উপযোগী গছ পুলি ৰোপণ ৰাজ্যবাসীলৈ পঞ্জীয়নৰ বাবে মুকলি কৰিছে এটা পৰ্টেল য'ত গছ পুলি পাবৰ বাবে আৰু ৰোপণৰ ফটো আপলোড কৰিব পাৰিব জনগণে প্ৰতিটো গছ পুলি ৰোৱাৰ যিটো ব্যৱস্থা তাক আমি ফটো তুলিম আৰু আমি পৰ্টেলত আপলোড কৰিম যাতে আমি পিছত এটা হিচাপ কৰিব পাৰোঁ যে একজেক্টলি 3 কোটি গছ পুলি ৰোৱা হ'ল নে নাই আজিৰ পৰা 15 দিন এই কাৰ্যসূচী চলিব সময় সাপেক্ষে আৰু 5 দিন যদি কোনোবা জিলাত প্ৰয়োজন হয় আৰু 5 দিন তেওঁলোকে ল'ব পাৰিব অৰ্থাৎ 20 আগষ্টলৈ ইয়াৰ সমান্তৰালকৈ ৰাজ্যৰ বনমন্ত্ৰীয়ে আৰম্ভ কৰিলে অভিযানৰ দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ জিয়াকুৰ ৰিজাৰ্ভ আদৰ্শ চিকিৎসালয়ত বৃহস্পতিবাৰে ৰূপায়ণ কৰা হয় অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচী বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী সহ বিধায়ক হেমাংগ ঠাকুৰীয়াই ৰোপণ কৰিলে পুলি এখন মুকলি সভা অনুষ্ঠিত কৰি কেইবাটাও আত্মসহায়ক গোট আৰু শিশুক বিতৰণ কৰা হ'ল গছপুলি এইবাৰ আমি কোনো বাহিৰৰ পৰা পুলি কিনিবলগীয়া হোৱা নাই 4 কোটি পুলি আমি নাৰ্চাৰীতে এইবাৰ প্ৰস্তুত কৰিছোঁ এণ্ড দিছ ইজ এ ৰেকৰ্ড মানে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ হিষ্ট্ৰীত যে এটা বছৰত 4 কোটি গছপুলি ফৰেষ্ট ডিপাৰ্টমেণ্টে কেতিয়াও নিজৰ নাৰ্চাৰীত কৰা নাছিল ভৱিষ্যত আগতেও গতিকে সেইকাৰণে এইটো এটা ৰেকৰ্ড ইন দ্য হিষ্ট্ৰী অফ ফৰেষ্ট ডিপাৰ্টমেণ্ট ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰা হ'ল এই আন্দোলনৰ আৰম্ভণি চিৰাঙৰ জিলা সদৰ কাজল গাঁৱত চিৰাং বন সংমণ্ডলৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত বিটিআৰ উপাধ্যক্ষ অভিৰাম মহানায়ক আৰু চিৰাং জিলা আয়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীয়ে আনুষ্ঠানিকভাৱে গছপুলি ৰোপণৰ কাৰ্যসূচী শুভাৰম্ভ কৰে অসম চৰকাৰৰ দ্বিতীয় বৰ্ষৰ অমৃত বৃক্ষ আন্দোলনৰ তৎপৰতা গোৱালপাৰা জিলাতো দেখিবলৈ পোৱা গ'ল একে তৎপৰতা লক্ষীপুৰতো লক্ষীপুৰ আঞ্চলিক বন বিভাগে অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচীৰ বাবে পুলি যোগান ধৰিব লাগে 29টাকৈ গাঁও পঞ্চায়তক 3,50,000 গছ পুলি বিতৰণৰ লক্ষ্যৰে লক্ষীপুৰ আঞ্চলিক বন বিভাগে 2 দিন ধৰি অব্যাহত ৰাখিছে পুলি যোগানৰ কাৰ্যসূচী ৰাজ্যৰ বিভিন্ন প্ৰান্তত অমৃত বৃক্ষ আন্দোলনৰ মাজতে বিভিন্ন প্ৰতিক্ৰিয়া আহিছে অভিযোগ উঠিছে এই আন্দোলন কেৱল চমক সৃষ্টিৰ যোৱাবাৰ ৰোপণ কৰা পুলি 90% মৰিল খাৰুপেটীয়াত শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ চৰকাৰৰ এই কাৰ্যসূচীৰ সমালোচনা হিমন্ত বিশ্ব শৰ্মাই যোৱাবাৰ অক্টোবৰ মাহত গছপুলি ৰুইছিলে এইবাৰ 1 আগষ্টৰ পৰা গছপুলি ৰুইছে আগষ্টত গছপুলি ৰোৱাটো দেৰি হৈ গৈছে মই সেইকাৰণে মুখ্যমন্ত্ৰীক আগৰ পৰা কৈ আছিলোঁ যদি আপোনাৰ গছপুলি ৰোৱাৰ নাটকখন কৰিব লাগে তেতিয়াহ'লে আপুনি এপ্ৰিলৰ পৰা কৰক মে'ৰ পৰা কৰক জুনৰ পৰা কৰক আগষ্ট মাহত ছেপ্টেম্বৰ মাহত আৰু অক্টোবৰ মাহত গছপুলি ৰুই আপুনি গছপুলি হত্যা নকৰিব যোৱাবাৰ তেওঁ যিমান গছপুলি ৰুইছে তাৰ 90% গছপুলি হত্যা কৰিলে তেখেতে মাৰি পেলালে সাম্প্ৰতিক সময়ৰ বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো প্ৰতিক্ৰিয়া সাংবাদিককো চেলেঞ্জ মুখ্যমন্ত্ৰী শৰ্মাৰ কিয় ইমান নিগেটিভ কিয় মনটো আপুনি সঁচাই নাহৰকটীয়া গৈছিল নাহৰকটীয়াত আমাৰ আপোনাৰ ৰিপৰ্টাৰ যোৱা বাদ দিয়ক আপুনি গৈছিল জানো নাহৰকটীয়াত গছপুলি নাই নে আপুনি গৈছিল জানো নে কেমেৰাটো গছপুলি নোহোৱা জেগাতো কেমেৰাটো লগাব পাৰি সেইকাৰণে মোৰ লগত নাহৰকটীয়াত গ'লে মই গছপুলি কেইডাল চাব যাম আপোনালোক মোৰ লগত ওলাব আৰু তাৰপিছত যদি কথাটো ভুল হয় তেতিয়া কিন্তু আপোনালোকে ক্ষমা খুজিব লাগিব হ'ব যোৱাবাৰৰ গছপুলি কি হৈছে নহৈছে দেখাই দেখিছে সকলোৱে দেখিছে কোটি কোটি গছপুলিৰ শেহতীয়া অৱস্থা
1 কোটি গছপুলিৰ কিমান শতাংশ বাছিল তাক লৈ চৰ্চা চলি থকাৰ সময়তে আন এটা প্ৰসংগই মূৰ তুলি উঠিছে। যোৱাবাৰ 1 কোটিৰ বহুলাংশে বিপন্ন, এইবাৰ 3 কোটিৰো একেই হ'ব নেকি গতি? ব্যুৰো ৰিপৰ্ট NKTV+।